যেহেতু 10 তারিখ আহি গ'ল, প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যায়। কথা হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, এতিয়া সেইসকল লোকে এই মাহত অৰুণোদয় আঁচনি পইচা পাবনে নাপায়। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু ছাৰ্ভে হোৱাৰ পিছত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমায়, তেনেহ'লে এতিয়া আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰে নে নকৰে। মই আজি এইটো ভিডিঅ'ত যিসকলে অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, ফাৰ্ষ্ট কোনসকল লোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চাব লাগিব যে আপোনাৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ আবেদন কৰিলে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যিসকল বিধৱা মহিলাসকল যে আছে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, ফাৰ্ষ্ট কিন্তু এইবাৰ বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব। বহুতে বিধৱা মহিলাসকলে কিন্তু অৰুণোদয় আঁচনি পাব লাগে, কিন্তু সেইসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। যিবিলাকে অৰুণোদয় আঁচনি পাব নালাগে, সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে। সেইকাৰণে কিন্তু এইবাৰ যিবিলাক বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি পাব লাগে, অৰুণোদয় আঁচনি পোৱা নাই, এইবাৰ ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিব বিধৱা মহিলাসকলক। 2 নম্বৰত আপোনাৰ গাঁৱত যদি কোনোবা হেণ্ডিকেপ মানুহ আছে, অৰুণোদয় আঁচনি পাবলৈ কিন্তু এতিয়ালৈকে অৰুণোদয় লাভ কৰা নাই, 2 নম্বৰত সেইসকলে অৰুণোদয় আঁচনি দিয়া হ'ব। এইবাৰ কিন্তু অৰুণোদয় 340ত যিবিলাকে অৰুণোদয় আঁচনি পাব নালাগে, সেইসকলে কিন্তু ফৰ্মবিলাক জমা কৰিছে। সেইকাৰণে কিন্তু ভেৰিফাই কৰাতে অলপমান টাইম লাগি আছে। কিন্তু যিসকল বিধৱা মহিলাসকলে এইবাৰ অৰুণোদয় আঁচনি 340ত আবেদন কৰিলে, সেইসকলৰ নাম কিন্তু ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ গ'ল। সেইসকলে কিন্তু এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে বিধৱা মহিলাসকল হয় আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 340ত আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে এই মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টটো চেক কৰিব, তাত কিন্তু আপোনাৰ অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 340ত বহুতো গাইডলাইন দিয়া হৈছিল, সেইকাৰণে কিন্তু ফাৰ্ষ্ট নামত ভেৰিফিকেশ্যন কৰি আছে। যিবিলাক বিধৱা মহিলা আছে, অৰুণোদয় আঁচনি পাব লাগে, সেইসকলৰ নাম বৰ্তমান ভেৰিফিকেশ্যন কৰি আছে বা ভেৰিফিকেশ্যন হৈ গৈছে। সেইসকলে কিন্তু এই মাহতে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে দুখীয়া মানুহ হয় আৰু আপোনালোকৰ বছৰি ইনকাম 2 লাখৰ তলত হয় আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ এতিয়াও নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হোৱা নাই। আপোনালোকে অহা মাহত অৰুণোদয় আঁচনি পাব পাৰিব। এতিয়া কিন্তু এটা অৰুণোদয় আঁচনি 340ৰ নতুন লিষ্ট আহি গৈছে। তাত কিন্তু লিখা আছে একচেপ্ট আৰু ৰিজেক্ট। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চাব, আপোনালোকে কিন্তু আপোনাৰ পঞ্চায়ত লিষ্টটো চাব পাৰিব। আপোনালোকে তাতে চেক কৰিব যে আপোনাৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই। যদি আপোনাৰ নামটো একচেপ্ট হৈছে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনাৰ নামটো একচেপ্ট হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে আৰু এবাৰ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে কিন্তু আপোনাৰ পঞ্চায়তত অৰুণোদয় আঁচনিৰ ফৰ্মটো পাই যাব। তাতে কিন্তু আপোনালোকে আৰু এবাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন কৰিব লাগিব।